কোনো ষ্টাফ নাই। Staffই নাই স্যার। Yes, sir. There is no staff. এনেকুৱা ধৰণৰ হৈ থাকিলে আমাৰ পাব্লিকখিনি কি হ'ব? এয়া আমি আহিছোঁ বিশ্বনাথ চাৰিআলিৰ ষ্টেচনত টিকেট বুক কৰিবৰ কাৰণে। বৰ্তমান ইয়াত কোনো ধৰণৰ টিকেট ছাৰ্ভিচত মানুহ নাইকিয়া। প্ৰায় আমাৰ 1 ঘণ্টামান হৈ গ'ল। হয়নে দাদা? কিমান সময় হৈ গ'ল বহি থকা? আমি কমচে কম 1 আৱাৰৰ পৰা বহি আছোঁ। নো এনি ৰিপ্লাই, নো এনি ষ্টাফ এভেইলেবল টিকেট কাউণ্টাৰ। তো এইটো আমাৰ মেজৰ প্ৰব্লেম, এইটো বিষয়ত আলোচনা কৰিব লাগিব। এতিয়া চাওকচোন, এনেকৈ হ'লে আমি কেনেকৈ যাম? গুৱাহাটী যাব লাগে 12টা বজাত। কোনো ষ্টাফ নাই। Staffই নাই স্যার। Yes, sir. There is no staff. এনেকুৱা ধৰণৰ হৈ থাকিলে আমাৰ পাব্লিকখিনি কি হ'ব? এয়া বহি আছে মানুহ টিকেট কাটিবলৈ কাৰণে। Brother, can you tell little something about? ইয়াত আমি কমচে কম 1 ঘণ্টা হৈ গ'ল, কোনো ষ্টাফ এভেইলেবলেই নাই। আৰু এনেকৈ ছাৰ্ভিচ হ'লে কেনেকৈ হ'ব? যেতিয়া ট্ৰেইনটো আহিব আমি টিকেট এভেইলেবল নাপাওঁ। আমিতো ভৰসা বা বিশ্বাসতে আহিছোঁ। তো এই বিষয়ত মানে আমি 10-15 জন 20 জন বহুত দুখিত। এনে কৰি পেলাই আমাৰ আছাম ৰেলৱে ছাৰ্ভিচ যে এনেকুৱা কৰিব, এইটো অনতি বৰ ভাল নালাগিল। চল্ভ কৰিব লাগে। এইটো জলদি জলদি চল্ভ হ'ব লাগে। থেংক ইউ।